বিমল ফুকন মহন্ত আমি এই মুহূৰ্তত আপোনাৰ কাষলৈ আহিছোঁ খুব চৰ্চাত থকা এটা খবৰ আমি ND24 প্ৰতিটো মুহূৰ্ততেই ট্ৰেডিঙৰ সৈতে জড়িত হৈ লুণ্ঠন ৰাজ চলোৱা প্ৰবঞ্চকৰ বিৰুদ্ধে আমি বাতৰি সম্প্ৰচাৰ কৰিছোঁ কবিস্তাৰে গতিকে মই জানিব বিচাৰিছোঁ এবাৰ সুমিৰ এতিয়ালৈকে সন্ধান নাই সুমিৰ পৰিয়ালৰ কোনো এগৰাকীৰে সন্ধান নাই পিতৃগৃহত পিতৃক যদিও পাইছে পিতৃয়ে কথাখিনিৰ পৰা আঁতৰি আছে পিতৃয়ে নাজানে কিন্তু যাৰ নাম সাঙুৰ খাইছে সুমিৰ ভাতৃ হওক সুমিৰ বৌয়েক হওক সুমিৰ স্বামী হওক সকলোবোৰ এতিয়া পলাতক ঠিক আছে ৰাজ্যে অভিযোগ উত্থাপন কৰিছে সামাজিক মাধ্যমতো বিভিন্নগৰাকীয়ে বিভিন্ন কথা কৈছে যদি সঁচাকৈয়ে সুমি বৰা ভুল কৰা নাই সুমি বৰা কিয় পলাতক অৱস্থাত আছে এই কথাখিনি মই জানিব বিচাৰিছোঁ যে আৰক্ষীৰ সুমি বৰা কৰায়ত্ব কৰাৰ ক্ষেত্ৰত তদন্ত প্ৰক্ৰিয়াটো আৰক্ষীৰ কেনেধৰণে চলিছে এতিয়ালৈকে আজি দুদিন হ'ল এতিয়ালৈকে সুমি বৰা সন্ধান উলিয়াব পৰা নাইনে আৰক্ষীয়ে হয় এঞ্জেলা ইতিমধ্যে আপুনি কথাটো কৈছেই এইটো প্ৰশ্ন মোক সুধিছে তাৰ ইংগিতটো আপোনাৰ প্ৰশ্নটোতে আছে উত্তৰটো কিন্তু তথাপিতো মই কিছু বহলভাৱে বিষয়টো উপস্থাপন কৰিব বিচাৰিছোঁ প্ৰথম কথাটো হ'ল যে যেতিয়া বিশাল ফুকনৰ এই কলংকিত অধ্যায়টো পোহৰলৈ আহিছিল আৰু পোহৰলৈ অহাৰ সময়ত কোনো ভবা নাছিল যে এনেকুৱা এখন বিশালৰ ক'লা অধ্যায় আছে বিশালৰ এই বিশাল ক'লা অধ্যায়টো অধিকভাৱে তদন্ত কৰাৰ সময়ছোৱাতেই পোহৰলৈ আহিছিলে সুমিৰ নাম সুমি বৰা এগৰাকী তেওঁ জনপ্ৰিয় মহিলা গতিকে মহিলা হিচাপে তেওঁ জনপ্ৰিয়তা যিটো আছিল সেই জনপ্ৰিয়তাটোৰ পিছফালে কি আছে তাৰ প্ৰতি মানুহৰ যিটো সন্দেহ আছিল বা সেই জনপ্ৰিয়তাৰ তেওঁ যিখিনি বিষয়ক লৈ তেওঁ জনপ্ৰিয়তা অধিক অৰ্জন কৰিছিল কৰ্মৰ মাজেৰে কৰাতকৈ গতিকে সেই বিষয়বিলাকৰ আঁৰত কি আছে সকলোৰে প্ৰশ্ন আছিল আৰু সেয়ে আজি সুমি বৰাৰ প্ৰতি প্ৰতিজন মানুহৰ কিছু উৎসুকতা আছে আৰক্ষীয়ে বিচাৰিছে সাধাৰণ এজন অভিনেতা বা অভিনেত্ৰী হোৱা হ'লে তেওঁলোকে গৈ আৰক্ষীয়ে যদি বিচাৰিছে বুলি গম পায় আৰক্ষীৰ ফোন নাহিলেও বা তেওঁলোকে তাৎক্ষণিকভাৱে গৈ হাজিৰ হ'লহেঁতেন কিন্তু দেখা পোৱা গ'ল যে বিগত দুদিন শিক্ষক দিৱস আৰু শংকৰদেৱ তিথিৰ আজি আৰু যোৱাকালি দুদিন বন্ধ বহুখিনি প্ৰতিষ্ঠান তাৰ উপৰিও তেওঁলোকে তাৰ আগৰ এটা দিন তেওঁলোক পলাই থাকিল গতিকে সকলোৰে অনুমান যে তেওঁ বেইলখন লৈ অগ্ৰিম জামিন এখন লৈহে তেওঁ পৰৱৰ্তী পৰ্যায়ত তাত গৈ হাজিৰ হ'ব কিন্তু এনেকুৱা এটা সকলোৱে অনুমান কৰিছে কিন্তু কথাটো হ'ল পলাই থকাৰ যিটো মনোবৃত্তি কোনো লোকে ভুল নকৰিলে কেতিয়াও পলাই থকাৰ প্ৰয়োজনীয়তা অনুভৱ নকৰে কৰবাত সুমি বৰাই নিজে জানে যে তেওঁ ভুল কৰিছে আৰু সেইকাৰণে তেওঁ আজিৰ তাৰিখত এনেদৰে তেওঁ স্বামীসহ আত্মগোপন কৰি থাকিব লগা হৈছে যাৰ ঘৰত আত্মগোপন কৰে তেওঁ ঘৰৰ পৰা উলিয়াই দিয়ে তাৰ পিছতো কিন্তু সেই কথাটোলৈ তেওঁলোকে ভবা নাই যে তেওঁলোক গৈ আৰক্ষীক সহযোগিতা কৰক যদি তেওঁলোকে ভুল কৰা নাই তেওঁলোকে আৰক্ষীৰ লগত কথা পাতক কথা পাতি ক'ত যাব লাগে সোধক আৰু যাওক সেইটোহে এগৰাকী সুস্থ নাগৰিকৰ এখন দেশৰ দায়িত্ব আৰক্ষীক সহযোগিতা কৰাটো কিন্তু সুমি বৰাই সেইটো নকৰি সুমি বৰাৰ স্বামীসহ তেওঁ পলাল আৰু তেওঁ লগতে তেওঁ বাকী ইতিমধ্যে দুই এজন পৰিয়ালৰ আৰু লোকো তেওঁলোকৰ ইতিমধ্যে আত্মগোপন কৰিছে কিন্তু এতিয়া কথাটো হ'ল যদি আমি চাওঁ বিশালৰ যিখিনি ভূমি বা যিখিনি সম্পত্তি সেই যিটো ৱে অফ ইনভেষ্টমেণ্টটো চালে আমি কিছুমান কথা তাত মনত পৰে বা কিছুমান কথা স্পষ্ট হৈ যায় যিটো দেখা পোৱা গৈছে যে ধন ইমান ক'ৰ পৰা আহিল আৰু সেই ধন ক'ত খৰচ হ'ল হিচাপ যেতিয়া বিচৰা গৈছিল আৰক্ষীৰ তৰফৰ পৰা তেতিয়াই তেওঁ কৈছিল যে যদিও সকলোৱে কয় প্ৰায় 15 কোটি টকা খৰচ কৰিছিলে বিশালে সেই সময়ছোৱাত সেই বিয়াখনক লৈ বহুতে সামাজিক মাধ্যমতো এনে বিভিন্ন প্লেটফৰ্মতো এই কথাটো কৈছিল কিন্তু কালি যেতিয়া অতিৰিক্ত আৰক্ষী অধীক্ষক ডিব্ৰুগড়ৰ তেওঁ যেতিয়া ক'লে আৰু তেতিয়া তেওঁ ক'লে যে প্ৰায় 3 কোটি টকা খৰচ কৰা বুলি ইতিমধ্যে বিশালে জনাইছে কিন্তু এইখিনি কিমান সঁচা কিমান মিছা সেয়া ক'ব পৰা নাযায় আৰু যিটো ডায়মণ্ডৰ অৰ্নামেণ্ট গিফ্ট কৰিছিল সুমিক আৰু তাৰ 1.5 কোটি টকাৰে তাৰ সমান্তৰালকৈ সেই 3 কোটি টকা দিলে বিয়াত সুমিৰ ক্ষেত্ৰত মই কৈ আছো সুমিৰ ঠাণ্ডামণি বুলি কোনোবা এজন সুমিৰ পাৰ্চনেল জিম ট্ৰেইনাৰ আছে ঠাণ্ডামণি তেওঁৰ নাম আৰু সেই ঠাণ্ডামণিক মাহে 50,000 টকা কেছ দি থাকে বিশালে সেই ঠাণ্ডামণিয়ে যিটো তেওঁৰ যিটো জীৱন সুমিক দিয়ে ক'ত আছে সেই জিমটো মই নাজানো কিন্তু সেই ঠাণ্ডামণি তেওঁ মাহে 50,000 টকা কেছ দিয়ে বিশালে তেওঁ
বিশালৰ তৰফৰ পৰা স্বামীৰ পৰা নলয় পইচাটো স্বামীয়ে নিদিয়ে এগৰাকী ভাতৃৰ পৰা লয় পাতি লোৱা ভাইকে দিয়ে কথাবোৰ ভাবি চাব আমি কাকো উলাই কৰিব বিচৰা নাই কিন্তু যিখিনি আৰক্ষীৰ আগত দিয়া ষ্টেটমেন্ট আমি সেইটোহে ক'ব বিচাৰিছো নাৰেংগীৰ ওচৰত এটা নৱনিৰ্মিত এটা বিশাল অট্টালিকা আছে সকলোৱে দেখিছে সাতগাঁও তিনিআলিটোৰ উচিত চুকতে আৰু যিখন সাতগাঁও ৰাজহুৱা ফিল্ড আছে ৰাজহুৱা ফিল্ডৰ কাষতে থকা এটা প্ৰায় এছ টাইপৰ এটা বিল্ডিং আছে সকলোৱে নিশ্চয় দেখিছে আৰু সেইটোৱে হয় আইডিয়েল ভিউ সেই তাত এটা 1.5 কোটি টকা দি ফ্লেট দিছে বায়েকক তাৰ সমান্তৰালকৈ যদি আমি চাওঁ যে প্ৰতীক বিতৰ্কত থকা ৰুক্মিণী নগৰ বিতৰ্কত থকা নবীন নগৰৰ যিটো প্ৰতীক ফ্লেট প্ৰতীক এপাৰ্টমেণ্ট তৰুণ নগৰৰ সেই প্ৰতীক এপাৰ্টমেণ্টটোত শেহতীয়াকৈ 7 কোটি টকা দি এটা ডুপ্লেক্স কিনি দিছে বায়েকক কিন্তু মাকক কিনি দিছে 33 লাখ টকা দি এখন হেমজি হেক্টৰ মাকলৈ যিমান মৰম তাতকে দেখা পোৱা গৈছে যে তেওঁ বায়েকত তেওঁ খৰচ বেছি বায়েকৰ প্ৰতি তেওঁ আচলতে যিখিনি কৰিছে আৰক্ষী সেইটোৱে সন্দেহ কৰিছে যে বায়েকৰ জৰিয়তে অৰ্থাৎ সুমি বৰাৰ জৰিয়তে আৰু বহু লোকে ধন বিনিয়োগ কৰিছিল গতিকে গোটেই বস্তুটো গোটেই তেওঁলোকৰ পৰিকল্পনা কাক কেনেধৰণে লুণ্ঠন কৰিব সেই যে 1500 লোক যে এতিয়া জালত পৰিছে সেই গোটেই ঘটনাৰ সৈতে সুমি বৰা নিশ্চয়কৈ জড়িত হৈ আছে বুলি আমি কোনোবাখিনিত ভাবিব পাৰোঁ ইয়াতে ইমানতে শেষ হোৱা নাই আপুনি ভাবি চাওক যে তেওঁ যিখিনি প্ৰপাৰ্টিৰ লিষ্ট সাজু হৈছে তাত মাকৰ নামত কিমান আছে তাত তেওঁৰ অন্য অংশী নামত কিমান আছে কিন্তু তেওঁ যিখিনি পইচা খৰচ কৰিছে তাত সুমি বৰাৰ নাম কিমান আছে সুমি বৰা ডেন্স একাডেমি বুলি এখন ডেন্স একাডেমি আচলতে ৰেব আগৰৱালা পথত আছে আৰু সেই ৰেব আগৰৱালা পথত ডেন্স একাডেমিখনৰ কাৰণে তেওঁ 15 লাখ টকাৰ চাউন 10 লাখ টকাৰ আচলতে সিগমা টাইলছ তলত নাচিব পৰা সিগমা টাইলছ লগাব গৈছিল সাউন্ড প্রুফ হিচাপে খুব অত্যাধুনিক ধৰণে সজাই তুলিছিল 33 লাখ টকা খৰচ কৰি 33 লাখ টকা খৰচ সেইগৰাকী সুমি বৰাই প্ৰথমে এখন ব্যক্তিগত বিদ্যালয়ত নৃত্যৰ শিক্ষক হিচাপে আছিল 10 পৰা 15000 টকা দৰমহা পাইছিল এটা সময়ত এতিয়া যদি আপুনি চাই যে এই সীমা যদি সুমিয়ে অপৰাধ নাই কৰা বুলি ইয়াৰ পিছত সেয়া ভায়েকৰ মৰম ভায়েকৰ উপহাৰ আৰু এই কথাখিনি আজি তাৰিখত কৈ থাকিলে নহব কাৰণ আমি শেহতীয়াকৈ গম পোৱা মতে যে সুমি বৰাই ডিব্ৰুগড় আৰু গুৱাহাটীৰ বহু চিকিৎসক বহু অধিবক্তা তাৰ সমান্তৰালকৈ বহু সাংস্কৃতিক জগতৰ লোক এই বিশালৰ তাত ধন বিনিয়োগ কৰিবলৈ দিয়া হৈছিল আৰক্ষীৰ সন্দেহটো এনেকুৱা যে সুমি বৰাৰ বিয়াখন তেনেদৰে পতাটো এটা এডভাৰটাইজমেণ্ট আছিলে আৰু সেই বিজ্ঞাপনটো এনেকুৱা যে সুমি বৰাৰ বিয়াখন যেতিয়া তেনেদৰে পতা যাব তেতিয়াহ'লে গোটেই সামাজিক মাধ্যমত বস্তুটো বিয়পি পৰাৰ লগে লগে সুমি বৰাৰ বিয়াখন পাতিছে সুমি বৰা প্ৰতিজন মানুহে এবাৰলৈ গম পাব আৰু গম পোৱাৰ লগে লগে সুমি বৰাৰ যিটো ইনফ্লুৱেঞ্চিং যিটো কেৰেক্টাৰ তেওঁ যিটো ইনফ্লুৱেঞ্চ কৰিব সাধাৰণ লোকক তেওঁ তাত ধন থকা লোকসকলক বিশ্বাসত ল'ব কেতিয়া যেতিয়া তেওঁলোকে তেনেকুৱা এটা পৰ্যায়ত গৈ নিজে ধন খৰচ কৰিব পৰা কেপাচিটি এটা আছে সাধাৰণ দুখীয়া মানুহে যেনে গৈ 1 কোটি 2 কোটি টকাৰ কথা পাতিলে মানুহে এতিয়া পিছত পাতিম বুলি হয়তো উঠাই পঠিয়াই দিব কিন্তু সুমি বৰাৰ নিচিনাকৈ যেতিয়া বিয়া এখন পাতি যেতিয়া এজন লোকে এনেধৰণে এটা পৰৱৰ্তী পৰ্যায়ত যেতিয়া 2-3 কোটি টকাৰ কথা পাতিব 10 কোটি টকাৰ কথা পাতিব তেতিয়া মানুহজনে অন্ততঃ ন্যূনতম গুৰুত্বখিনি দিব সেই কাৰণেই সুমি বৰা বিয়াখন তেনেদৰে পাতি এটা এক্সট্ৰা মাইলেজ এটা ল'বলৈ তেওঁলোকে চেষ্টা কৰিছিল গতিকে সুমি বৰাৰ বিয়াখন সুমি মৰমত বিয়া উপহাৰ নাছিল সুমি বৰাক বিয়াখন তেনেদৰে পাতি দি বিচালে মৰমৰ উপহাৰ দিয়া নাছিল সুমি বৰাৰ যিটো ট্ৰেপ আছিল যিটো আচলতে তেওঁলোকৰ কৌশল আছিল এই আচলতে কৌশলটো কূটনীতিৰে কৌশলেৰে তেওঁলোকে সাধাৰণ লোকক মোটিভেট কৰিবলৈ বিয়াখন তেনেদৰে পতাৰ এটা পৰিকল্পনা কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যে এনেদৰে বিয়াখন পাতি হৈছিল যেতিয়া সামাজিক মাধ্যমত হৈছিল লগাকৈ তেওঁলোকে ইয়াৰ পৰা এনেকুৱা কিছুমান মানুহ তালৈ লৈ গৈছে যিসকল সামাজিক মাধ্যমত ইনফ্লুৱেঞ্চাৰ তেওঁলোকেতো নিজে বিয়াখনৰ ফটো এখন হলেওতো দিব নহলে সুমি বৰাৰ বিয়াৰ যিখিনি ফুটেজ বা যিখিনি ষ্টিল ফটোৱে হওক বা ভিডিঅ'য়ে হওক সামাজিক মাধ্যমত আহিলে
সেইখিনিত ক'তো চুমি বৰাই আপলোড কৰা ফটো নহয় যিটো কথা চুমি বৰাই নিজেও কৈছে যে মই কেতিয়াও আপলোড কৰা নাছিলো এইখিনি বেলেগে আপলোড কৰা ফটোৱে গোটেই সামাজিক মাধ্যম ভৰি পৰিছে তাৰ মানে যদি চুমি বৰাই আপলোড কৰা নহয় চুমি বৰাই সামৰ কোনোবা এজন লোকক বা কোনোবা এটা শ্ৰেণীৰ লোকক ব্যৱহাৰ কৰা হৈছিলে যে তেওঁলোকে সামাজিক মাধ্যমত এইবিলাক দি থাকক আৰু দি গৈ পৰৱৰ্তী পৰ্যায়ত সেইবিলাক সামাজিক মাধ্যমৰ এটা প্ৰক্ৰিয়া আছে যে এটা লেভেললৈকে যেতিয়া ৰিচটো থাকিব ৰিচটো পেইড ৰিচ হিচাপে বঢ়াব পাৰি অৰ্থাৎ ধন দি পেলাই ফটোখন অধিক লোকৰ মাজত বিয়পাই পেলাব পাৰি ভিডিঅ'টো অধিক লোকৰ মাজত বিয়পাই পেলাব পাৰি আৰু ঠিক তেনেধৰণে সেই ফটো আৰু ভিডিঅ'সমূহ অধিক লোকৰ মাজত তাৰ ৰিচ বঢ়াবৰ কাৰণে তেওঁলোকে এটা চেষ্টা কৰিছিল আৰু এই চেষ্টাৰ পিছত পৰৱৰ্তী যেতিয়া সময় আহিলে পৰৱৰ্তী সময়ত তেওঁলোকে এই সাংস্কৃতিক জগতৰ লোকসকলক তাৰ সমান্তৰালকৈ তেওঁলোকে যিসকল অধিক ধনিক শ্ৰেণীৰ লোক তেওঁলোকক টাৰ্গেট কৰিবৰ কাৰণে এই গোটেইখিনি কাম কৰিছিল বুলি আৰক্ষীয়ে এতিয়া সন্দেহ প্ৰকাশ কৰিছে ইয়াৰ লগতে আৰু এটা কথা প্ৰসংগ এই মুহূৰ্তত ক'ব লাগিব সেই কথাটো হ'ল যে চুমি বৰা কালি নিশাৰ ভাগত কালি বিয়লিৰ ভাগত চুমি বৰাই আত্মসমৰ্পণ কৰিব বুলি এটা খবৰ আহিল আৰু সেই খবৰটোৰ পিছত হঠাতে কিন্তু পুনৰ তেওঁলোকৰ যিটো সিদ্ধান্ত সেই সিদ্ধান্তটো সলনি হ'ল তেওঁলোকে গুৱাহাটীৰ এখন থানাত তেওঁলোকে আত্মসমৰ্পণ কৰাৰ এটা খবৰ আহিছিল আৰু আত্মসমৰ্পণ কৰাৰ খবৰ আহিছে খবৰ পোৱাৰ লগে লগে আৰক্ষী সাজু হৈছিল আৰু আৰক্ষী সাজু হোৱাৰ পিছতে দেখা পোৱা গ'ল যে হঠাৎ তেওঁলোকে সিদ্ধান্ত সলনি কৰিলে তেওঁলোকে নিশালৈকে কিন্তু তেওঁলোক আহিব বুলি হয়তো আৰক্ষীও অপেক্ষা কৰিছিল তেওঁলোক আহিব কিন্তু তেওঁলোক আহি উপস্থিত নহল এতিয়া অগ্ৰিম জামিনৰ কথাখিনিও অধিবক্তাৰ সৈতে খুব সঘন যোগাযোগত আছে চুমি বৰা আৰু তাৰ্কিক বৰা এই কথাখিনিও কিন্তু ওলাইছে অগ্ৰিম জামিনৰ বাবে বহু ইতিমধ্যে বহু তেওঁলোক অধিবক্তাৰ কাষ চপা নাই বহু অধিবক্তা তেওঁলোকৰ কাষ চাপিছে কাৰণ তাত প্ৰথম কথাটো হ'ল বিষয়টো অগ্ৰিম জামিনৰ দ্বিতীয় কথাটো হ'ল যে তাত যিমান শক্তিশালীভাৱে উপস্থাপন কৰি তেওঁ অগ্ৰিম জামিন তাৎক্ষণিকভাৱে দিব পাৰিব তেওঁকে তেনে অধিবক্তাকে তেওঁ গ্ৰহণ কৰিব তাত ধনৰ কথাটো নাহে বহুতে অগ্ৰিম জামিনৰ সময়ত যেতিয়া বিশাল পৰিমাণৰ ধন এডভকেটৰ ফিজ হিচাপে দিব লগা হয় তেতিয়া কিন্তু বহুতে পিছ নোহকে কিন্তু সেই ক্ষেত্ৰত আজি তাৰিখত চুমি পিছ নোহকে সেয়েহে চুমিয়ে কিন্তু চুমি বৰাই হওক তাৰ্কিক বৰাই হওক বা অন্য যিসকল লোক হওক তেওঁলোকে পিছ হুহকি নাযায় গতিকে সকলোৱে ভাবিছে যে এই ক্ষেত্ৰত চুমি বৰাৰ বিলটো আজি যদি তাৎক্ষণিকভাৱে কৰাব পৰা যায় তেতিয়াহ'লে কিছু পৰিমাণে চুমিও সফল হ'ব আৰু এডভকেট সকলো সফল হ'ব কিন্তু এটা কথা যে যিসকল এডভকেটৰ তালিকাত আছে তালিকাত বহুকেইজন শীৰ্ষ তথা এনেধৰণৰ দক্ষ জ্যেষ্ঠ অধিবক্তাৰ আমি নাম আছে বুলি আমি গম পাইছো কিন্তু সেই সকল অধিবক্তাৰ কিন্তু আজি শিক্ষক দিৱস আজি হাইকোৰ্ট খুলিব কিন্তু কিছু সময়ৰ বাবে কিন্তু দেখা পোৱা গৈছে যে বা কালি কোৰ্ট ইতিমধ্যে বন্ধ আছিলে গতিকে তেওঁলোকে সেই সফল হ'ব পৰা নাই এতিয়া দেখা পোৱা গৈছে যে আজি কাইলৈ এই দুদিন আছে হাতত সময় দুদিনৰ ভিতৰত যদি অগ্ৰিম জামিন নহয় তেতিয়াহ'লে দেওবাৰ পৰ্যন্ত আকৌ পুনৰ বন্ধ হৈ যাব সেয়েহে অগ্ৰিম জামিনৰ প্ৰসংগটো খুব এটা গুৰুত্বপূৰ্ণ হিচাপে সকলোৱে বিবেচনা কৰিছে গতিকে ন্যায় প্ৰক্ৰিয়াৰ মাজেৰে যিটো পদ্ধতি যিটো চৰকাৰী ব্যৱস্থাপনাটোৰ মাজেৰে যাওক তাত আমাৰ ক'ব লগা একো নাই কিন্তু পলাই থাকি এগৰাকী পৰিয়ালটোৱে কেৱল চুমি বৰাই পলাতক নহয় চুমি বৰাৰ লগত নাম সাঙুৰ কৰা তাৰ্কিক বৰা পলাতক তেওঁৰ ভাতৃ পলাতক ৰাজীৱ বৰা যিগৰাকী সুলভ মূল্য এগৰাকী স্বত্বাধিকাৰী আছিল এখন দোকানৰ প্ৰথমে সুলভ মূল্য দোকানৰ পৰা যাত্ৰা আৰম্ভ কৰা ৰাজীৱ বৰাই হঠাৎ আলাউদ্দিনৰ চাকিৰ দৰে এই এখন বিশাল ঔষধৰ প্ৰতিষ্ঠান ফাৰ্মাচিউটিকেল এটা কোম্পানী খুলিবলৈ সক্ষম হ'ল ভাবকচোন কিমান কোটি টকা বিনিয়োগ কৰিব লগা হৈছিল তাত ইতিমধ্যে বিশাল ফুকনে সেই কথাও স্বীকাৰ কৰিছে গতিকে কেনেধৰণৰ সম্পৰ্ক আছিল বিশালৰ সৈতে গোটেই পৰিয়ালটোৱে যে মিলি একেলগে এই ট্ৰেডিঙৰ নামত যে লুণ্ঠন ৰাজ চলাইছিল এই কথাখিনি ক'ৰবাত নহয় ক'ৰবাত সঁচা যেন লগা হৈছে এতিয়া ৰাইজৰ কাৰণ তেওঁলোক যে পলাতক হৈ আছে আৰু তথ্যবোৰ এতিয়া ক্ৰমাগতভাৱে আৰক্ষীয়ে যেতিয়াই খান্দিছে এইসমূহ তথ্য পাইছে তেওঁৰ পত্নীও আনকি অৰ্থাৎ চুমি বৰাৰ বৌয়েকো এতিয়া পলাতক যদি তেওঁলোকে এই ধৰণৰ কোনো কাম কৰা নাই অন্ততঃ ভাতৃ আৰু বৌয়েকে আৰক্ষীক সহযোগিতা আগবঢ়াব লাগিছিল ভাতৃ হওক নবৌয়েক হওক তাৰ সমান্তৰালকৈ দেখা পোৱা গৈছে যে চুমি বৰাই হওক তাৰ্কিক বৰাই হওক যোনে নহওক আৰক্ষীক সহযোগিতা কৰাৰো প্ৰতিজন নাগৰিকৰ দায়িত্ব আৰু তেওঁলোকৰ দৰে সমাজৰ আগশ্ৰেণী একো একোজন লোক যাক সকলোৱে চিনি পায় যাৰ নামেই পৰিচয়
সুমি বৰা তাৰ্কিক বৰা বুলি ক'লে আৰু বেলেগে ক'বলগীয়া নাই কিন্তু তেওঁলোকৰ দৰে মানুহ আজি এনেদৰে চোৰৰ দৰে পলাই থকাটো এটা অসামাজিক দৃষ্টিভংগীৰে প্ৰতিজন লোকে চাব কাৰণ এই প্ৰক্ৰিয়াটোৱে সামাজিক হোৱা নাই এঞ্জেলা আৰু তাৰ সমান্তৰালকৈ আৰু এটা কথা ক'ব লাগিব যে যিটো সুমি বৰাই আৰু তাৰ্কিক বৰাই তেওঁলোকে বিগত সময়ত বিভিন্ন প্ৰভাৱশালী অসমৰ প্ৰভাৱশালী চিকিৎসকেই হওক প্ৰভাৱশালী বা অতি খ্যাতনামা প্ৰভাৱশালী বুলি ক'লে ভুল হ'ব একাংশ খ্যাতনামা চিকিৎসক একাংশ খ্যাতনামা শিল্পী একাংশ খ্যাতনামা খেলুৱৈ বা একাংশ খ্যাতনামা অধিবক্তা এনেদৰে তেওঁলোকে বাছি লৈছিলে আৰু তাৰ এখন তালিকা প্ৰস্তুত কৰি তেওঁলোকে সেই সকল লোকৰ ওচৰলৈ তেওঁলোকৰ যিটো মেছেজ তেওঁলোকে যে ইমান এই যে ধন বিনিয়োগৰ বাবে যিটো তেওঁলোকৰ পৰিকল্পনাৰ বিভিন্ন প্লান সেই প্লান তেওঁলোকে লৈ গৈছিল সুমিৰ লগতে সেই সকলৰ কাম তেওঁলোকে কমিশ্যন পাইছে নেকি সেই কথাটো এতিয়ালৈকে মানে স্পষ্ট হোৱা নাই ধৰি লওক মই কোনোবা এজন সুমি বৰাই কোনোবা এজন চিকিৎসক এই ওচৰলৈ কাৰোবাক লৈ গৈ কৈছে যে আপুনি এনেকে 10জন চিকিৎসক দিয়ক তেতিয়াহ'লে আপোনাক আমি কমিশ্যন দিম আপুনি 10জনৰ পৰা যদি আপুনি 100 কোটি টকা এটা ইনভেষ্ট কৰাব পাৰে তেতিয়াহ'লে আপোনাক আমি ইমান টকা দিম এনেদৰে সেই সকল লোকক কৰবাত নহয় কৰবাত ব্যৱহাৰ কৰিছে আৰু ব্যৱহাৰ কৰাৰ কিছু ক্লু আৰক্ষীয়ে লাভ কৰিছে মই তথ্য বুলি নাই কোৱা আৰু তথ্য প্ৰমাণ বুলি মই নাই কোৱা মই কিছু ক্লু বুলি কৈছো আৰু কিছু ক্লু আৰক্ষীয়ে লাভ কৰিছে আৰু সেই সকল লোকে বহু গিফ্ট লৈছে বিশালৰ পৰা বহু গিফ্ট লৈছে সেই সকল লোকে এতিয়া এনেকুৱা হৈছে বিমল মহন্ত বিশালৰ পৰা সেই লোৱা উপহাৰ কথা কিন্তু নস্যাৎ কৰিছে সামাজিক মাধ্যমত আমি দেখিছো কিন্তু ৰাইজে সেইখিনি বস্তু বিচাৰি উলিয়াইছে আৰক্ষীয়ে সেইসমূহ তথ্য লাভ কৰিছে কোনগৰাকী গায়কক কিমান দামী গাড়ী দিছিল কোনগৰাকী গায়কক কিমান দামী মোবাইল ফোন উপহাৰ দিছিল আঙুঠি উপহাৰ দিছিল অভিনেতা অভিনেত্ৰীক এই কথাবোৰ কিন্তু এতিয়া লাহে লাহে পোহৰলৈ আহিছে কিন্তু তেওঁলোকে তাৰ পাছতো কয় যে বিশাল ফুকনক তেওঁলোকে সুমি বৰাৰ জৰিয়তেহে এটা বা দুটা দিনৰ সাক্ষাৎ পাইছিল তাৰ বাহিৰে তেওঁলোকৰ সম্পৰ্ক নাই এটা দুটা দিন সাক্ষাৎ পোৱা মানুহ এগৰাকী এখন ইমান বিলাসী বাহন হঠাৎ উপহাৰ দি দিবনে তেওঁলোকৰ মাজত একো সম্পৰ্ক নথকাকৈ এইবোৰতো এতিয়া প্ৰশ্ন হৈছে সেই সকল চিকিৎসকেই হওক অধিবক্তাই হওক তাৰ সমান্তৰালকৈ সেই সকল গায়ক গায়িকাই হওক সেই বা অন্য লোকেই হওক সকলো কিন্তু তদন্তৰ আওতালৈ আহিব সকলোৱে ইতিমধ্যে দেখা পোৱা গৈছে যে সকলো লোকৰ এখন তালিকা প্ৰস্তুত কৰিবলৈ দিয়া হৈছে এজন লোকে তেনেধৰণৰ লোকে কৰবাত যদি অধিক গিফ্ট লৈছে কৰবাত তেওঁলোকে কিন্তু নগদ ধন গিফ্ট লৈছে কৰবাত ফ্লেট গিফ্ট লৈছে এনেধৰণৰ বিভিন্ন বস্তু গিফ্ট লৈছে এই গিফ্ট লোৱা যিসকল লোক তেওঁলোক একো পৰা মধ্যভোগী তেওঁ লাগিলে খ্যাতনামা চিকিৎসকেই হওক খ্যাতনামা তেওঁ গায়ক গায়িকাই হওক তেওঁ লাগিলে খ্যাতনামা অন্য কোনোবাই হওক কিন্তু সেই সকল অচিৰে ডিব্ৰুগড় আৰক্ষীৰ তদন্তলৈ আহিব কাৰণ বিশাল ফুকনে অনৈতিকভাৱে কৰা কামবিলাকক যেনেদৰে সুমি বৰাই সহযোগিতা কৰিছিল সমান্তৰালকৈ তেওঁলোকেও সহযোগিতা কৰিছিল তেওঁলোকৰ খ্যাতনামা ৰূপটোৰ আঁৰত এই যিটো তেওঁলোকে ব্যৱহাৰ কৰিলে মানুহক যে বিপথে পৰিচালিত কৰিলে সেই কথাটো এক প্ৰকাৰ মোডাছ অপাৰেণ্ডিটো স্পষ্ট হৈ পৰিছে গতিকে সুমি বৰাৰ লগতে সুমি বৰাৰ স্বামী সুমি বৰাৰ নবৌয়েক বাকী আন যিসকল লোক আছে সকলো এজন এজনকৈ জালত পৰিব ডিব্ৰুগড় আৰক্ষীয়ে ইতিমধ্যে জাল পেলাবৰ বাবে সাজু হৈছে এতিয়ালৈকে পেলোৱা নাই দীঘলীয়া তালিকা প্ৰস্তুত হৈছে 3 দিনৰ জিম্মাত ইতিমধ্যে আছে আৰু সেই জিম্মাত থকা কালচোৱাত তেওঁলোকে সেই গোটেই বিষয়বস্তুটোত কোন কেনেদৰে জড়িত হৈ আছিল সকলো ইতিমধ্যে তেওঁলোকে স্পষ্ট কৰিছে আৰু এজন এজনকৈ ডিব্ৰুগড়লৈ মাতি তেওঁলোকে এই গোটেই যিটো কাৰবাৰ আছিল এই কাৰবাৰটো তেওঁলোকে উৎখাত কৰাৰ বাবে এটা ডাঙৰ পৰিকল্পনা হাতত লৈছে আৰু দেখা যাওক পৰৱৰ্তী সময়ত তেওঁলোক কেনেদৰে আগবাঢ়ে হয় ধন্যবাদ জনাইছো আপোনাক আমি পৰৱৰ্তী মুহূৰ্তত আকৌ আপোনাৰ কাষলৈ যাম আপোনাৰ জৰিয়তে আমি সবিশেষ জানিবলৈ চেষ্টা কৰিম বিশাল আৰু সুমিৰ বিশাল সা সম্পত্তিৰ বিতং তথ্য আৰক্ষীয়ে লাভ কৰিছে ইতিমধ্যে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে বহুখিনি তথ্য দাঙি ধৰিছে আমি আকৌ এবাৰ সেই তথ্যসমূহ আপোনালোকক জনাব বিচাৰিছোঁ গ্ৰাফিক্সৰ জৰিয়তে আমি টেলিভিছন স্ক্ৰীণত সেইসমূহ লিখি এবাৰ আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ সা সম্পত্তিৰ বিতং তথ্য যে সুমি আৰু বিশালৰ কিমান কি আছিল আৰক্ষীয়ে লাভ কৰিছে বিস্তৃত তথ্য ডিব্ৰুগড় বৈৰাগী মঠত আছে 2000 বৰ্গফুটৰ বিলাসী এটা কাৰ্যালয়ৰ ইণ্টেৰিয়ৰ ডিজাইনাৰক আদায় দিয়া হৈছিল 85 লাখ টকা আদায় দিয়া সেই ধনৰাশিৰ 50% আছিল নগদ ধন
63,25,000 টকা ব্যয়েৰে ক্ৰয় কৰিছিল পূৰ্বাঞ্চলী এপাৰ্টমেণ্টৰ এটা ফ্লেট আদায় দিয়া ধনৰাশি 44 লাখ টকা নগদ ধন আছিল ঠিক একেধৰণে ৰেবা আগৰৱালা পথত সুমি বৰাই খুলিছিল এখন ডান্স একাডেমি যাৰ মূল্য 33 লাখ টকা সাউণ্ড প্ৰুফ ডিজাইনত খৰচ কৰা হৈছিল 15 লাখ টকা আৰু টাইলছ লগোৱাৰ বাবদ খৰচ কৰোৱা হৈছিল বহু টকা আমি পুনৰ জনাইছো 63,25,000 টকা ব্যয়েৰে পূৰ্বাঞ্চলী এপাৰ্টমেণ্টৰ এটা ফ্লেট ক্ৰয় কৰিছিল আৰু সেই ধনৰ প্ৰায় 44 লাখ টকা নগদ ধন তেওঁলোকে দিছিল অৰ্থাৎ কেশ পইচা দিছিল নগদ ধন দিছিল বিশালে প্ৰায়সমূহ সম্পত্তি যেতিয়াই ক্ৰয় কৰে সেইবোৰ অধিকাংশই আচলতে নগদ ধন দিয়ে টাইলছ লগোৱাৰ বাবদ ডান্স একাডেমিখনৰ টাইলছ লগোৱাৰ বাবদ 10 লাখ টকা খৰচ কৰা হৈছিল ধনৰাশিৰ 25 লাখ টকাই আছিল নগদ ধন 44 লাখ টকা আকৌ খৰচ কৰিছিল 74 লাখ টকাৰে মুম্বাইৰ পৰা ক্ৰয় কৰিছিল সুমিক বিশালে হীৰাৰ এটা আঙুঠি উপহাৰ দিছিল 74 লাখ টকা ক্ৰয় কৰি বিগত বৰ্ষৰ 23 নৱেম্বৰত সুমিয়ে বিশালক উপহাৰ দিছিল 2,95,000 টকাৰ এটা বিশেষ উপহাৰ আৰু ঠিক একেধৰণে সুমি বৰাৰ জন্মদিনতো 2 লাখ টকাৰ টেডি বিয়েৰ এটা উপহাৰ দিছিল বিশালে সুমিৰ জিম ট্ৰেইনাৰ ঠাণ্ডামণিৰ সমস্ত ধন ব্যয় কৰিছিল বিশালে প্ৰতি মাহে সুমি ভালে থাকক ধুনিয়া হৈ থাকক বুলি জিমৰ ট্ৰেইনাৰ গৰাকীক 50,000 টকা দিয়ে পাতি লোৱা ভায়েক বিশালে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ